হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই চাওক জেলি মাটি কঁঠালৰ জেলি বনাব লৈছোঁ, তাকে আপোনালোকক বোলো দেখাওঁ। এয়া মাটি কঁঠালটো মই প্ৰথমতে বাকলি গুচাই ল'ম। এয়া গুচাই ল'লোঁ বাকলি ধুনীয়াকৈ। এয়া পিচ পিচ কৰি এতিয়া কেনেকৈ কাটি লৈছোঁ চাওকচোন। বনাবলৈ কিন্তু সহজ, কিন্তু অলপ সময় লাগে। ইয়াৰ মাজৰ যে দিলটো সেইটো পেলাই দিব লাগে, কাৰণ সেইটো টান যে, সেইটো পেলাই দিব লাগে। তাৰ পৰা এইখিনি সৰু সৰুকৈ কাটি ল'ব লাগে। এইখিনি চাওক সৰু সৰুকৈ কাটি ল'লোঁ। এইখিনি এতিয়া মই মিক্সাৰ মেচিনতে পিচি ল'ম। সৰু ল'ৰা ছোৱালী থাকিলে এনেকৈয়ে বনাই দিব লাগে। দোকানৰ পৰা আনি খুওৱাতকৈ এনেকৈ ঘৰত বনাই দিলে বেছিহে ভাল হয়। এইখিনি মই চাওক পিচি ল'লোঁ। এতিয়া এইখিনি আপোনালোকে চেকনিয়ে চাকি দিব পাৰে, মই কিন্তু এনেকৈ দিম। এয়া কেৰাহী গৰম হৈ আছিলে, ইয়াতে মই এইখিনি দি লৰাই থাকিম। আৰু মই আন্দাজত দিছোঁ চেনিখিনি। এয়া এবাটি চেনি মই দি দিম ইয়াত। এইখিনি দেখিছেনে কিমানখিনি দিছোঁ? এয়া মই এতিয়া লৰাই থাকিম। এইখিনি লৰাই জুইটো অকণমান মিডিয়ামত দিব লাগিব। আৰু গন্ধৰ কাৰণে লং ইলাচি দুটামান দি দিছোঁ চাওক। এইখিনি ধুনীয়াকৈ লৰাই থাকিব লাগিব। সময় অকণমানতো লাগে দেই। তাৰপৰা এইখিনি এনেকুৱা লেজুৱা হৈ গৈছে চাওক। এয়া লেজুৱা ইমানখিনি লেজুৱা হৈছে। মই তাত এতিয়া নিমখ অকণমান দিম। ক'লা নিমখ থাকিলে ভাল, কিন্তু মোৰ লগত নাই, সেইটো কাৰণে বগা নিমখ দি দিছোঁ। আৰু এয়া জালুকৰ গুড়ি অকণমানো দি দিছোঁ। অলপ জ্বলা পোৰা হ'ব, ভাল লাগিব। মিঠাৰ লগত নিমখ আৰু পোৰা হ'লে অলপ ভালেই লাগে। লংকেইটা আঁতৰাই দিলোঁ মই। এইখিনি প্ৰায় হৈ গৈছে। এতিয়া মই পানী অকণমান ল'ম বাতিটোত। এতিয়া এইখিনিত দি চাম। এয়া বহলি যদি নাযায়, এয়া চাওক বহলি নাই যোৱা যে, এইখিনি হৈ গৈছে। আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত বৈয়ামত ভৰাম। এয়া ঠাণ্ডা হৈ গ'ল। এতিয়া মই বৈয়ামত ভৰাই থৈ দিম। ইয়াত আপোনালোকে ভিনেগাৰ অকণমান দিওঁ বোলে পাৰে দেই, মই কিন্তু দিয়া নাই, কাৰণ এইখিনি সোনকালে শেষ হ'ব যে। এয়া বৈয়ামত ভৰাই থৈ দিম। এতিয়া এইখিনি আপোনালোকে এমাহলৈকে এনেকৈ একো বেয়া নহয়। পানী কিন্তু নাই ইয়াত। এয়া চাওকচোন, বৈয়ামটো ফুল নহ'ল, কাৰণ দুটা লাগিছিলে, এটা মাটি কঁঠাল যে, সেইকাৰণে ফুল নহ'ল। এয়া ব্ৰেডৰ লগত এতিয়া লগাই খাব পৰা হৈ গ'ল। বহুত টেষ্টি হৈছে দেই।